আৰু পৃথিৱীলৈ উভতি আহিব মহাকাশচাৰী শুভাংশু শুক্লা হয় বহু জল্পনা কল্পনাৰ অন্তৰ অৱশেষত পৃথিৱীলৈ ধৰালে উভতি আহিব শুভাংশু শুক্লা আৰু নীলা গ্ৰহ অভিমুখে ইতিমধ্যে উভতনি যাত্ৰা আৰম্ভ কৰিছে শুভাংশু শুক্লা সহ তিনি সতীৰ্থই গতিকে আজিৰ দিনটোৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মহাকাশত আন্তঃৰাষ্ট্ৰীয় স্পেচ ষ্টেচনত 18 দিন থাকিল দলটো আৰু 18 দিনৰ পাছত মহাকাশচাৰী শুভাংশু শুক্লা উভতি আহিব ধৰাৰ বুকুলে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ইতিমধ্যে তেওঁলোকে 7টাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা সম্পন্ন কৰে 250তকৈ অধিকবাৰ পৃথিৱী পৰিক্ৰমা কৰে স্পেস এক্স ক্যাপসুলৰ জৰিয়তে তেওঁলোকে উভতি আহিব ধৰালৈ সফলতাৰে আনডকিং হৈছে স্পেস এক্স ক্যাপসুলৰ আৰু পৃথিৱীমুখী যাত্ৰা আৰম্ভ কৰিছে স্পেস এক্স ক্যাপসুলে 22 ঘণ্টাৰ যাত্ৰা বাকি আছে হয় আঙুলি মূৰত গনিব পৰাকৈ 22 ঘণ্টাৰ যাত্ৰা বাকি আছে পৃথিৱীলৈ উভতি অহাৰ বাবে আৰু শুভাংশুৰ হৈতে আন 3 গৰাকী মহাকাশচাৰী উভতি আহিব ধৰাৰ বুকুলে 18 দিন পাছত ধৰাৰ বুকুলৈ উভতি আহিব শুভাংশু শুক্লা আৰু আন 3 সতীৰ্থ মহাকাশচাৰী 250 বাৰ তেওঁলোকে পৃথিৱী অতিক্ৰম কৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন চমুকৈ ISSৰ জৰিয়তে ইতিমধ্যে স্পেস এক ক্যাপসুল বিচ্ছিন্ন হৈছে ISSৰ অৰ্থাৎ যেটো আনডকিং বুলি কোৱা হয় ইতিমধ্যে ডকিং কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় যি মহাকাশ স্পেস ষ্টেচন আছে হে স্পেস ষ্টেচনত এই ক্যাপসুলটো গৈ খাপ খাইছিল অৰ্থাৎ ডকিং হৈছিল আৰু শেহতীয়াভাৱে আজি বিয়লি ভাগত আনডকিং কৰা হয় যি স্পেস এক্সৰ ক্যাপসুল আৰু আনডকিংৰ লগে লগে ইতিমধ্যে বিচ্ছিন্ন হৈছে ISSৰ পৰা ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা যি ক্যাপসুল আছে যি ক্যাপসুলত তেওঁলোক উভতি আহিব হি ইতিমধ্যে আনডকিং কৰা হৈছে অৰ্থাৎ তাৰ পৰা বিচ্ছিন্ন হৈছে আৰু পৃথিৱী অভিমুখে যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে শুভাংশুৰ যাত্ৰা শুভ হওক আমি তাৰে কামনা কৰিছো আৰু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ পৃথিৱী অভিমুখী উভতনি যাত্ৰা আৰম্ভ হৈছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ পৰা ড্ৰেগন ক্যাপসুলত প্ৰৱেশ কৰিছে 3 সতীৰ্থ সহ শুভাংশুই পৰিস্থিতি সকলো অনুকূলে থাকিলে মঙ্গলবাৰে আবেলি ঠিক 3 বজাৰ লগে লগে ধৰাৰ বুকুত অৱতৰণ কৰিব ভাৰতীয় মহাকাশচাৰী গৰাকীয়ে আৰু আমি এই সন্দৰ্ভত এক প্ৰতিবেদন আপোনালোকক আগবঢ়াব বিচাৰিছো যে কিদৰে পৃথিৱী অভিমুখে যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে শুভাংশু শুক্লা সহ আন 3 মহাকাশচাৰী আৰু কাইলে সাগৰৰ পাৰত আহি তেওঁলোক পৰিব সাগৰৰ যি কেলিফৰ্নিয়াৰ সাগৰৰ পাৰত তেওঁলোক পৃথিৱীত অৱতৰণ কৰিব আৰু ইতিমধ্যে সকলো ঠিকই আছে আনডকিং কৰা হৈছে ক্যাপসুল আৰু প্ৰথমে 4 মহাকাশচাৰীয়ে পৃথিৱী অভিমুখে তেওঁলোকে যাত্ৰা কৰিব 18 দিনৰ পাছত ধৰাৰ বুকুলৈ উভতি আহিব ISSত 7টাকৈ গুৰুত্বপূৰ্ণ গৱেষণা কৰিছে মহাকাশচাৰীৰ দলটোৱে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা